আপোনালোকে জানে যে যোৱা আঢ়ৈটা বছৰত আমি অসমৰ কৃষি খণ্ডৰ বিকাশৰ বাবে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছো। প্ৰথমবাৰৰ বাবে চৰকাৰে কৃষকৰ পৰা মিনিমাম সাপোৰ্ট প্ৰাইজত ধান কিনাৰ ব্যৱস্থা আৰম্ভ কৰিছিলে আৰু আমি দেখা পাইছো যে যোৱা বছৰ আমি ৬২,০০০ কৃষকৰ পৰা ৬ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিবলৈ সক্ষম হৈছিলো। ইয়াৰ ফলত আমি কৃষকৰ বেংক একাউণ্টলৈকে ১২০০ কোটি টকা হস্তান্তৰ কৰিবলৈ সক্ষম হৈছিলো। এই ১২০০ কোটি টকাৰ উপৰিও আমাৰ অসমৰ ব্যক্তিগত খণ্ডৰ বিভিন্ন ৰাইচ মিলেও মিনিমাম সাপোৰ্ট প্ৰাইজৰ ওপৰত কৃষকসকলৰ পৰা ধান ক্ৰয় কৰিছিল আৰু ফলত যোৱা বছৰটোত আমাৰ ৰাজ্যৰ কৃষি খণ্ডটোত এক অদ্ভুত অৰ্থনৈতিক স্বাৱলম্বিতা আমি দেখিবলৈ সক্ষম হৈছিলো। ইয়াৰ লগতে ৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে সৰিয়হৰ তেলো কৃষকৰ পৰা কিনাৰ ব্যৱস্থা কৰিছিল আৰু যোৱা বছৰ আমি কৃষকসকলৰ পৰা এই ক্ষেত্ৰতো সঁহাৰি পাবলৈ সক্ষম হৈছিলো। এপেডাৰ সৈতে আমি ব্যৱস্থা গ্ৰহণ কৰি অসমৰ বিভিন্ন হৰ্টিকালচাৰৰ সামগ্ৰীসমূহ দেশৰ বাহিৰলৈ ৰপ্তানি কৰাৰো ব্যৱস্থা হাতত লৈছিলো। ইয়াৰ উপৰিও ৰাজ্যৰ কৃষকসকলে কেন্দ্ৰীয় চৰকাৰৰ কোনো আঁচনিৰ পৰা যাতে বঞ্চিত হৈ নপৰে তাৰ বাবে PM কিষাণৰ পৰা যি আমি ৬,০০০ টকা বছৰি আমি লাভ কৰোঁ তাক আমি সেচুৰেশ্যন পৰ্যায়লৈ লৈ যাবৰ বাবে চেষ্টা কৰিছিলো। যোৱাবাৰ যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই PM কিষাণ আঁচনিৰ ১৬তম কিস্তি প্ৰদান কৰে সেই সময়ত আমি প্ৰায় ১০ লাখতকৈ ওপৰত কৃষকক এই PM কিষাণ আঁচনিৰ ধন যাতে লাভ কৰিব পাৰে তাৰ বাবে আমি ব্যৱস্থা ল'বলৈ আমি সক্ষম হৈছিলো। ইয়াৰ উপৰিও আমাৰ ৰাজ্যত মিলেট মিছন, আমাৰ ৰাজ্যত ফডাৰ মিছনকে আদি কৰি যিসমূহ খেতিৰ জৰিয়তে কৃষকে সৰ্বাধিক পুঁজি আহৰণ কৰিব পাৰে তেনেকুৱা কৃষিৰ ওপৰতো আমি গুৰুত্ব আৰোপ কৰি আহিছো। সমান্তৰালভাৱে ৰাজ্যৰ মীন খণ্ড আৰু পশুপালন ক্ষেত্ৰখনতো আমি যথেষ্ট চেষ্টা কৰিছিলো যাতে আমাৰ কৃষকসকল আগবাঢ়ি যাব পাৰে।